নমস্কাৰ স্বাগতম জনাইছো এই প্ৰথম সংবাদ ষ্টুডিঅত মৰস্মিতা গোস্বামী এটা বিতং বাতৰি বহু জল্পনা কল্পনাৰ অন্তত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত ল'ব ইউপিপিএলৰ সভাপতি প্ৰমোদ বৰুৱে কুকুৰাঝাৰ বৰুফা নগৰৰ গ্ৰীণফিল্ডত আৰম্ভৰ পূৰ্ণ অনুষ্ঠানত শপত ল'ব প্ৰমোদ বৰুৱে আনহাতে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব ইউপিপিএলৰ গোবিন্দ বসুমতাৰীয়ে ইয়াৰ লগতে কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব বিজেপিৰ দুজনকৈ নিৰ্বাচিত সদস্য আৰু গণ সুৰক্ষা পাৰ্টিৰ এজন সদস্যই শপত গ্ৰহণৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে বৰুফা নগৰৰ গ্ৰীণফিল্ড অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু মন্ত্ৰী বিধায়ক অনুষ্ঠানত উপস্থিত থাকিব ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী আনহাতে মহানগৰীৰ লিলি হোটেলৰ পৰা নজৰবন্দী কৰি ৰখা নিৰ্বাচিত সদস্যসকলক ইতিমধ্যে এখন বিশেষ বাছেৰে কুকুৰাঝাৰলৈ লৈ যোৱা হয় পুনৰবাৰ জনাও যে ইতিমধ্যে বহু জল্পনা কল্পনাৰ অন্তত সেই অৱসান ঘটিছে অপেক্ষাৰ আৰু আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব ইউপিপিএলৰ সভাপতি প্ৰমোদ বৰুৱে আৰু ইতিমধ্যে কুকুৰাঝাৰৰ বৰুফা নগৰ গ্ৰীণফিল্ড সাজু কৰি তোলা হৈছে আজি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আৰু কালিৰ দিনটোত আমি দেখুৱাইছিলোঁ পুৱাৰ ভাগত যে কেনেদৰে প্ৰস্তুতি প্ৰায় তুংগত আছিল ক্ষীপ্ৰ গতিৰে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুত কৰি তোলা হৈছে আজি 10 বজাৰ ভিতৰত যেহেতু তাত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হ'ব গতিকে 10 বজাৰ আগে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰি তোলা হ'ব কুকুৰাঝাৰ বৰুফা নগৰ গ্ৰীণফিল্ডত আৰু ইতিমধ্যে বিটিআৰ উপ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব আজি ইউপিপিএলৰ গোবিন্দ বসুমতাৰীয়ে লগতে কাৰ্যবাহী সদস্যৰূপে শপত ল'ব বিজেপিৰ দুজনকৈ নিৰ্বাচিত সদস্য আৰু গণ সুৰক্ষা পাৰ্টিৰ এজন সদস্য ইতিমধ্যে বিটিআৰৰ নিৰ্বাচনক লৈ যথেষ্ট উৎকণ্ঠা আছিল ৰাজ্যত যেহেতু বহুত জল্পনা কল্পনা আছিল যে বিপিএফক উফৰাই কেনেদৰে আচলতে ইউপিপিএলে তাত খোপনি পুতিব লগতে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এই যৌথ চৰকাৰত ইতিমধ্যে সহযোগিতা থাকিব ভাৰতীয় জনতা পাৰ্টি আৰু গণ সুৰক্ষা পাৰ্টিৰ গতিকে যৌথ এই চৰকাৰৰ আজি শপত গ্ৰহণ অনুষ্ঠান আৰু ইতিমধ্যে আমি জনাইছোঁ শপত গ্ৰহণৰ বাবে ইতিমধ্যে বৰুফা নগৰৰ গ্ৰীণফিল্ড সাজু কৰি তোলা হৈছে আৰু আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব ইউপিপিএলৰ সভাপতি প্ৰমোদ বৰুৱে আৰু সকলো প্ৰস্তুতি তুংগত আছে ইতিমধ্যে বিটিআৰৰ বাবে নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছিল বহু জল্পনা কল্পনা উৎকণ্ঠা আছিল যে পুনৰবাৰ বিপিএফ এটা চৰকাৰ গঠন কৰিব নে ইউপিপিএলৰ তাত উত্থান হ'ব তাক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল যে যিদিনাখন নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ভোট গণনাৰ সময়ছোৱাতো দেখিবলৈ পোৱা গৈছে উৎকণ্ঠা আছিল আৰু সেই সময়ছোৱাত তাত ইতিমধ্যে যৌথ চৰকাৰ হ'ব ইউপিপিএল বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি বৰুফা নগৰৰ গ্ৰীণফিল্ডত পুৱা 10 বজাত আছে শপত গ্ৰহণ অনুষ্ঠান আৰু আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু মন্ত্ৰী বিধায়ক অনুষ্ঠানত উপস্থিত থাকিব ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী আনহাতে মহানগৰীৰ লিলি হোটেলত নজৰবন্দী কৰি ৰখা নিৰ্বাচিত সদস্যসকলক এখন বিশেষ বাছেৰে কুকুৰাঝাৰলৈ লৈ যোৱা হয় লিলি হোটেলত ইতিমধ্যেই ৩৬টাকৈ কোঠা বুক কৰি নিৰ্বাচিত প্ৰাৰ্থীসকলক ৰখা হৈছিল নজৰবন্দী কৰি ৰখা হৈছিল যাতে কোনেও তাত তেওঁলোকৰ সৈতে যোগাযোগ কৰিব নোৱাৰে বা কোনো প্ৰাৰ্থীয়ে যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে নিৰ্বাচিত প্ৰাৰ্থীয়ে গতিকে তাৰপিছতো এখন বিশেষ বাছেৰে তেওঁলোকক কালি কুকুৰাঝাৰলৈ লৈ যোৱা হৈছে আৰু আজি আছে বিশেষ শপত গ্ৰহণ অনুষ্ঠান যি কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজি পুৱা 10 বজাত কুকুৰাঝাৰ বৰুফা নগৰৰ গ্ৰীণফিল্ডত আছে শপত গ্ৰহণ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে আজি শপত ল'ব ইউপিপিএলৰ সভাপতি প্ৰমোদ বৰুৱে ইতিমধ্যে পৰিৱৰ্তনৰ তেওঁ আশ্বাস প্ৰদান কৰিছে আৰু বহু নিৰ্বাচনী প্ৰতিশ্ৰুতি যি আছে সেই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ দিশে অগ্ৰসৰ হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে প্ৰমোদ বৰুৱে প্ৰমোদ বৰুৱাৰ আজি ৰাজ অভিষেক আৰু গ্ৰীণফিল্ডত আৰম্ভৰ পূৰ্ণ আজি অনুষ্ঠান ইফালে বিজেপি ইউপিপিএল জিএছপিৰ বিটিচি পৰিষদ গঠনৰ প্ৰাকখনত সৰব হৈ পৰিছে বিপিএফ দল নিৰ্বাচনৰ সৰ্বাধিক আসন পোৱাৰ পিছতো বিপিএফ পৰিষদ গঠনৰ বাবে আমন্ত্ৰণ নজনোৱাত আক্ষেপ প্ৰকাশ কৰিছে দলটোৱে সমগ্ৰ প্ৰক্ৰিয়া গণতন্ত্ৰৰ পৰিপন্থী আখ্যা বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনত 17খনকৈ আসন লাভ কৰিছে যদিও 40খন আসন বিশিষ্ট বিটিচি পৰিষদ গঠনৰ বাবে প্ৰয়োজন 21খনকৈ আসনৰ আৰু শপত গ্ৰহণৰ প্ৰাকখনত অৰ্থাৎ কালিৰ দিনটোত এনেদৰে ক্ষোভ ব্যক্ত কৰিছে বিপিএফে
গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ গণতন্ত্ৰৰ বিশ্বাস হিচাপে আমি একক সংখ্যাগৰিষ্ঠ পোৱাৰ পিছত লাৰ্জেষ্ট পাৰ্টি হিচাপে পোৱাৰ পিছত আমাক আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে কম সংখ্যক ভোটত জয়যুক্ত হোৱা পলিটিকেল পাৰ্টিবিলাকক তেওঁলোকে প্ৰিফাৰেঞ্চ দিছে গতিকে আমি আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজক BTC অঞ্চলৰ ৰাইজক ভাৰতবৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ পৰা আদি কৰি নিৰ্বাচন আয়ুক্তক অৱগত কৰিব বিচাৰিছোঁ যে গণতন্ত্ৰক এই অসমত BTC অঞ্চলত আজি হত্যা কৰিব ওলাইছে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত আমাক সিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে সুযোগটো দিব লাগে আৰু এই সুযোগ পোৱাৰ পিছত শক্তি পৰীক্ষা কৰাৰ কাৰণে আমি মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হৈ আছোঁ BPF দলে গতিকে আমি গভৰ্ণৰ মহোদয়ক আজি এই আপোনালোকৰ যোগেদি আবেদন কৰিব বিচাৰিছোঁ আমি যি আবেদন পত্ৰ তেওঁক প্ৰেৰণ কৰিছোঁ সেই আবেদন পত্ৰ গ্ৰহণ কৰি পেলাই তেওঁ আমাক সুযোগটো দিব লাগে এইখিনি কাৰণে এই কথাখিনি অসমৰ ৰাইজ বা BTC অঞ্চলৰ ৰাইজ মহামান্য গভৰ্ণৰ ডাঙৰীয়াক অসম চৰকাৰক অৱগত কৰিবৰ কাৰণে আজি এই প্ৰেছ মিটৰ বা আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ কংগ্ৰেছৰ নৱনিৰ্বাচিত MCLA সজল কুমাৰ সিংহৰ বিজেপি যোগদানৰ পিছতে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে শ্ৰীৰামপুৰ প্ৰতিবাদকাৰীয়ে ফালিলে সজল সিংহৰ বেনাৰ পোষ্টাৰ সমষ্টিবাসী ভোটাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে গোসাইগাঁও বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছ সভাপতি শেখাৱাত হুছেইন শ্ৰীৰামপুৰত এতিয়া প্ৰতিবাদৰ এটা দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাতি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু কংগ্ৰেছৰ নৱনিৰ্বাচিত MCLA সজল কুমাৰ সিংহৰ বিজেপি যোগদান কৰিছে তাৰপিছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে শ্ৰীৰামপুৰ সজল সিংহৰ বেনাৰ পোষ্টাৰ ফালিলে প্ৰতিবাদকাৰীসকলে সমষ্টিবাসী ভোটাৰ ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰে গোসাইগাঁও বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি শেখাৱাত হুছেইন আমাক ক্ষমা খুজিছো জনাজ আপোনালোকে মোক ভুল নবুজিবা মোৰ কংগ্ৰেছ কৰ্মীক কোনো ভুল নবুজিবা মোৰ সতীৰ্থত কোনো ভুল নবুজিবা তেখেতে ইমান সৰল শুধু একজন মানুহ আছিলে সজল কুমাৰ সিং তেখেতৰ হৈ মোৰ আত্মীয়তাই বিশ্বাস আছিলে যে সজল সিং কেতিয়াও টকাৰ কাৰণে পইচাৰ কাৰণে এনেকুৱা নকৰিব যে ক্ষমতা বলিয়ে নহয় কিমান কাম কৰিব ক্ষমতাৰ লোভত আমি কেতিয়াও ভবা নাছিলোঁ আমি জনাইছো যে বহু জল্পনা কল্পনাৰ অন্তত আজি BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত ল'ব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে কোকৰাঝাৰ বৰফানগৰ গ্ৰীণফিল্ডত এতিয়া আড়ম্বৰপূৰ্ণ আয়োজন য'ত ইতিমধ্যে শপত গ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পথত এতিয়া অগ্ৰসৰ হৈছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ আপোনালোকক লৈ যাম যিহেতু তাত দেখিবলৈ পোৱা গৈছে কালিৰ পৰা যুদ্ধংদেহী ৰূপত এতিয়া সেই অনুষ্ঠানৰ বাবে সকলো সাজু কৰি তোলা হৈছে আমি পোনপটীয়ালৈ কৈ গৈছোঁ তাত বিজু কুমাৰ ডেকা আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু উপস্থিত আছে বিজু আপোনাৰ পৰা জানিব বিচাৰিছো কেনেধৰণৰ আয়োজন চলিছে আজিৰ সেই অনুষ্ঠানৰ বাবে হয় ইতিমধ্যে প্ৰমোদ বড়ো যিগৰাকী UPPLৰ সভাপতি তেওঁ শপত গ্ৰহণ কৰিব 10 বজাত এই বিশেষ আয়োজন কৰা হৈছে শপত গ্ৰহণৰ বাবে আৰু বডুফানগৰ কোকৰাঝাৰ বডুফানগৰত গ্ৰীণফিল্ডৰ এয়া দৃশ্য সাংঘাতিক কুঁৱলী আৰু ইয়াৰ মাজত প্ৰস্তুতি চলি আছে যোৱা নিশাটো ধৰি ইয়াত প্ৰস্তুতি চলি আছে আৰু 1 লাখতকৈও অধিক ৰাইজ ইয়াত সমবেত হ'ব বুলি আমাৰ হাতত খবৰ আহিছে আৰু এই ক্ষেত্ৰত এপছুৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাইজ যাতে সুন্দৰভাৱে আহি শপত বাক্য পাঠ কৰা অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এপছুৰ সদস্যসকলো ইয়াত আহিছে তেওঁলোকে প্ৰস্তুতিৰ বাবে সাজু হৈছে কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিম যে BTCত 17 বছৰ শাসন চলাইছিল BPFে আৰু হাগ্ৰামা মহিলাই BPFৰ শাসন চলোৱাৰ পাছত যোৱা 7 আৰু 10 ডিচেম্বৰত যি BTC নিৰ্বাচন অনুষ্ঠিত হ'ল তাত BPF ধাৰাসায়ী হ'ল 17খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ'ল তাৰ পাছত UPPL আৰু BJP লগত গণ সুৰক্ষা পাৰ্টি এই তিনিটা পাৰ্টি একগোট হৈ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে আৰু ইতিমধ্যে প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচন কৰা হৈছে তেওঁলোকৰ তিনিটা দলৰ তৰফৰ পৰা আৰু উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে
গোবিন্দ বসুমতাৰী যিগৰাকী NDAP প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল পৰৱৰ্তী সময়ত NDAP-ৰ সভাপতি পদত অধিষ্ঠিত হৈছিল তেওঁ উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি শপত গ্ৰহণ কৰিব আৰু এই শপত গ্ৰহণ অনুষ্ঠানত গ্ৰীণ ফিল্ডত আয়োজন কৰা হৈছে 1 লাখতকৈও অধিক লোকে ইয়াত সমবেত হ'ব বুলি আমাক জনোৱা হৈছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণুদেৱ বাৰ্মা ঠিক একেদৰে নেডাৰ আহ্বায়কগৰাকী থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব আৰু ঠিক একেদৰে বিজেপিৰ আন এগৰাকী সাধাৰণ সাংসদ তথা বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াও ইয়াত উপস্থিত থাকিব আৰু বহুসকল লোকক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে বুদ্ধিজীৱীকো আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰমোদ বড়োৱে ইতিমধ্যে সদৰি কৰিছে আৰু এই ক্ষেত্ৰত BTCত যোৱা 17 বছৰ শাসন চলোৱা BPF-ৰ মুৰব্বী হাগ্ৰামা মহিলাকো প্ৰমোদ বড়োৱে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে বুলি ইতিমধ্যে নিউজ 18ক তেওঁ সদৰি কৰিছে গুৰুত্বপূৰ্ণ বিষয় 17 বছৰ হাগ্ৰামা মহিলাই শাসনৰ অৱসান ঘটিছে আৰু নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে ইয়াত গ্ৰীণ ফিল্ডত আজি শপত বাক্য পাঠ কৰিব প্ৰমোদ বড়োৱে আৰু নতুন জোৱাৰ নতুন আশা BTC-বাসীয়ে অধিক উন্নয়ন হোৱাটো কামনা কৰিছে পৰিৱৰ্তনৰ জোৱাৰ আহিছে আৰু আজি UPPL-ৰ সভাপতি প্ৰমোদ বড়োৱে এই ফিল্ডতে প্ৰায় 1 লাখ ৰাইজৰ সন্মুখত শপত বাক্য পাঠ কৰিব আৰু তেওঁ যোৱাকালি নিউজ 18-ৰ হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সদৰি কৰিছে যে কোনো কাৰণত দুৰ্নীতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ তেওঁৰ চৰকাৰে নকৰিব আৰু জনতাৰ আদালত প্ৰতি 3 মাহৰ মূৰে মূৰে অনুষ্ঠিত হ'ব BTCত প্ৰতিটো পৰিষদীয় সমষ্টিত আৰু প্ৰতিগৰাকী MCLA ৰাইজৰ দুখ সুখ সা সমস্যাৰ সম্পৰ্কত ৰাইজ মেলৰ সন্মুখীন হ'ব লাগিব আৰু সকলো সমস্যা সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে সম অধিকাৰৰ কথা প্ৰমোদ বড়োৱে উল্লেখ কৰিছে নিৰ্বাচনত যিসমূহ প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৱে দিছিল সেইসমূহ টাইম বাউণ্ড হিচাপে তেওঁ সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ বাবে দিহা কৰিব বুলি ঘোষণা কৰিছে নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে এতিয়া কুঁৱলী পৰিস্থিতিৰ মাজতো কিন্তু বহু সংখ্যক লোকৰ আগমন ঘটিছে বিজু যদি সম্ভৱ হয় আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু 17 বছৰ শাসনৰ অন্তত এখন নতুন চৰকাৰ তাত গঠন হ'বলৈ গৈ আছে আজি যিহেতু প্ৰমোদ বড়োৱে তাত শপত গ্ৰহণ কৰিব গতিকে নতুন আশা থাকিব সকলো ৰাইজৰ মাজত উৎকণ্ঠা থাকিব আৰু সকলোৰ অৱসান ঘটাই আজি এখন নতুন চৰকাৰ যৌথ চৰকাৰ ইতিমধ্যে গঠন হ'ব কেনেধৰণৰ আশা কৰিছে BTC-বাসীয়ে যদি আমি তাৰ কোনো ব্যক্তিৰ যদি আমি এই মুহূৰ্তত প্ৰতিক্ৰিয়া পাব পাৰোঁ হয় ইয়াত এপছুৰ বহু সংখ্যক সদস্য আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে আচলতে যি 1 লাখ মানুহ ইয়াত সমবেত হ'ব গ্ৰীণ ফিল্ডত সেইসমূহক নিয়াৰিকৈ আহি শপত গ্ৰহণ অনুষ্ঠানত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থাৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈছে আৰু এই গ্ৰীণ ফিল্ডত ঐতিহাসিক এক মুহূৰ্ত প্ৰমোদ বড়োৰ বাবে এটা দশকতকৈ অধিক কাল এপছুক নেতৃত্ব দি পৰৱৰ্তী সময়ত BTR চুক্তিত স্বাক্ষৰ কৰিছিল তাৰ পাছত তেওঁ আহিছে ৰাজনীতিলৈকে আৰু ৰাজনীতিত অহাৰ পাছতেই তেওঁ ইতিমধ্যে জয়ী হৈছে BTC মুৰব্বী হিচাপে আজি শপত গ্ৰহণ কৰিব আজিৰ কাৰ্যসূচীবিলাক কেনেধৰণৰ কিমানমান মানুহ হোৱাৰ সম্ভাৱনা আছে আজি যেহেতু শপত গ্ৰহণৰ কাৰ্যসূচী আমি এনে 4টা ডিষ্ট্ৰিক্ট মিলি পেলাই ইয়াত আমি 1.5 লাখকৈ অধিক তেনেকুৱা ধৰণৰ আমি ইয়াত গেডাৰিং আমি এক্সপেক্টেশ্যনটো কৰিছোঁ 4টা ডিষ্ট্ৰিক্টৰ পৰা ইয়াত বিভিন্ন ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব তো এই আজিৰ যে কাৰ্যসূচী এই কাৰ্যসূচীটো সফল কৰিবৰ কাৰণে আমিও মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে ইয়াত আমি ভলাণ্টিয়াৰ্ছ তেনেকুৱা ধৰণৰ আমি ইয়াত প্ৰিপাৰেশ্যন কৰি আছে এতিয়া তো আমাৰ ইয়াত 890 তেনেকুৱা ধৰণৰ ভলাণ্টিয়াৰ্ছো আছে এইটো আমি এপছুৰ পৰা এইটো আমি কৰিছোঁ তো ট্ৰেফিকৰ কাৰণেও বা বিভিন্ন ৰাইজক কেনেকৈ মানে ক'ত বহিব লাগে আমাৰ ভলাণ্টিয়াৰ ল'ৰাকেইটা গোটেই কামবিলাক এইটো কৰিব তো
তো আমি আশা কৰিছোঁ ইয়াত মানে আজি যে শপত গ্ৰহণ এই প্ৰগ্ৰামটো ভালদৰে আমি সফলতা কৰিব পাৰিব ৰাইজে পৰিৱৰ্তনৰ বাবে এইবাৰ ভোট দিলে আৰু চৰকাৰ আপোনালোকৰ এপছুৰে নেতৃত্ব দিছিল প্ৰমোদ বড়ো সভাপতি আছিল আপোনালোকে তাৰপাছত ৰাজনীতিলৈ আহিল বিটিআৰ চুক্তি কৰিল কেনেধৰণৰ আশা আপোনালোকে কৰিছিল আমি ৰাইজে এইটোৱে আশা কৰিছোঁ এই চৰকাৰ দি যে বিগত 17 বছৰত যেনেকুৱা ধৰণৰ ইয়াত যে দুৰ্নীতিৰ প্ৰত্যাচাৰ তেনেকুৱা ধৰণৰ এটা চৰকাৰ চলিছে এইবাৰ এই নতুন চৰকাৰ দি যে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাম কৰিব বুলি ৰাইজে আশাবাদী আৰু নিশ্চয় এইটো হ'ব বুলি এইবাৰ মানে পৰিৱৰ্তনটো আহিব বা ৰাইজৰ কাৰণে উন্নতিৰ কাৰণে কাম কৰিব এইটো আশাবাদী হয় পৰিৱৰ্তনৰ যি শ্লোগান প্ৰমোদ বড়োৱে দিছিল এই ক্ষেত্ৰত সকলোৱে আশা কৰিছে BTCত সম উন্নয়ন হওক সম অধিকাৰ সকলোৱে পাওক আৰু আজি শপত গ্ৰহণ অনুষ্ঠানত যি এপছুৰ ফালৰ পৰা কোৱা হৈছে প্ৰায় 1.5 লাখ ৰাইজ 4খন জিলা BTR 4খন জিলাৰ পৰাটো আহিবই BTR বাহিৰৰ ৰাইজো ইয়াত আহিব বুলি তেওঁলোকে সদৰি কৰিছে আৰু প্ৰায় 1.5 লাখ লোক যেতিয়া সমবেত হ'ব গ্ৰীণ ফিল্ডত তাৰ বাবে সকলো ৰাইজ যাতে সুচাৰুৰূপে আহি এই ফিল্ডত শপত গ্ৰহণ অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এপছুৰ তৰফৰ পৰা 890 গৰাকী ভলেণ্টিয়াৰ্ছৰ ব্যৱস্থা কৰিছে স্বেচ্ছাসেৱকৰ তেওঁলোকে তদাৰকি কৰিব গোটেই পৰিৱেশ পৰিস্থিতি আৰু কোনো ৰাইজ যাতে হাৰাশাস্তিৰ সন্মুখীন নহয় সকলোৱে যাতে সুন্দৰভাৱে অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এপছুৰ তৰফৰ 890 গৰাকী ভলেণ্টিয়াৰ্ছৰ ব্যৱস্থা কৰিছে ৰশ্মিতা নিচকত বিজু কোকৰাঝাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই দেখুৱাই আছে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে যে 890 জনকৈ স্বেচ্ছাসেৱক তাত নিয়োগ কৰা হৈছে যাতে সুন্দৰভাৱে এই অনুষ্ঠান সম্পন্ন কৰা হয় প্ৰায় 1.5 লাখ লোকৰ সমাগম হ'ব আজি শপত গ্ৰহণ অনুষ্ঠানত পুৱা 10 বজাত আছে শপত গ্ৰহণ অনুষ্ঠান আৰু ইতিমধ্যেই শপত গ্ৰহণৰ বাবে যেহেতু গুৱাহাটীত আছিল 36কৈ কোঠা বুক কৰি ৰখা হৈছিল নিৰ্বাচিত সদস্যসকলক গতিকে তেওঁলোকক এখন বিশেষ বাছেৰে লৈ যোৱা হৈছে ইতিমধ্যে কোকৰাঝাৰলৈ আজি শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁলোকে আৰু প্ৰমোদ বড়োৰ শপত গ্ৰহণ আজি যথেষ্ট তাৎপৰ্য বহন কৰিব যিহেতু BTRত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে 17টা বছৰ BPFৰ যি শাসন সেই শাসনৰ বাগজৰি উফৰাই এবাৰ তাত এখন নতুন চৰকাৰ গঠন কৰা হ'ব আৰু আশা কৰা হৈছে যে দুৰ্নীতি মুক্ত এখন চৰকাৰ গঠন হ'ব এবাৰ BTCত বিজু আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো শপত গ্ৰহণৰ পূৰ্বে দুৰ্নীতিকাৰীসকলক সাৱধান বাণী দিলে প্ৰমোদ বড়োৱে দুৰ্নীতি কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্তব্য আগবঢ়ায় প্ৰমোদ বড়োৱে শপত গ্ৰহণৰ আগনিশা নিউজ 18ৰে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে কঠোৰ সকিয়নি দিয়ে দুৰ্নীতিকাৰীসকলক কোনোবাই যদি দুৰ্নীতি কৰিম বুলি ভাবি আছে তেওঁলোকৰ মানসিকতা সলনি কৰক আমি ভাল আৰু স্বচ্ছ প্ৰশাসনৰ ব্যৱস্থা কৰিবলৈ গৈ আছো এই ক্ষেত্ৰত কোনোবাই যদি গণ্ডগোল কৰে তেতিয়াহ'লে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ দিয়ে প্ৰমোদ বড়োৱে প্ৰথম দিনা আমি অফিচাৰসকলৰ লগত আমি কালি মিলিত হ'ম খন্তেক সময়ৰ কাৰণে আৰু এতিয়া 17 বছৰ যিসকলে শাসন কৰি আছিলে সেই সকলৰ আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন এইটো মানে কেনেকুৱা চলালে সেইটো ৰাইজে দেখিবলৈ পাইছে কি ৰাইজৰ পৰা বহুত এইটো দূৰত লৈ আহিছে প্ৰশাসন যন্ত্ৰটো এতিয়া প্ৰশাসন আৰু পাব্লিক ইয়াৰ মাজত এটা মধুৰ এটা সম্পৰ্ক থাকিব লাগে আৰু প্ৰশাসনটো সদায় দুৰ্নীতিমুক্ত হ'ব লাগে আৰু দুৰ্নীতি যদি পৰায়ণ যদি এটা প্ৰশাসন হয় তেনেহ'লে পাব্লিকৰ কামবিলাক নহয় তো সেই কাৰণে আমি ফাৰ্ষ্ট এজেন্ডা হিচাপে প্ৰায়োৰিটি হিচাপে আমি কাম কৰিবলৈ ওলাইছো কি প্ৰশাসনটো স্বচ্ছ আৰু নিকা কৰিব লাগিব আৰু পাব্লিকৰ ওচৰলৈ লৈ যাব লাগিব তেতিয়াহে এই ক্ষুদ্ৰ এটা এৰেঞ্জমেন্টটো আমি এফেক্টিভলি কামবিলাক কৰিব পাৰিম গতিকে দুৰ্নীতিটো কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব আমি ইতিমধ্যে কৈ দিছো যে সকলে দুৰ্নীতি কৰিছে তেখেতসকলে বন্ধ কৰক আৰু কোনোবা যদি দুৰ্নীতি কৰিবলৈ ইচ্ছা কৰি আছে তেখেতে এই সময়তে মানসিকতাটো সলনি কৰক কাৰণ এইটো পৰিৱৰ্তনৰ চৰকাৰ আৰু পৰিৱৰ্তনৰ চৰকাৰ বুলি ক'লে আমি কৈছো কি আমাৰ কাম কাজটো পৰিৱৰ্তন হ'বই লাগিব ইয়াৰ লগে লগে আমাৰ মানসিকতাও পৰিৱৰ্তন হ'ব লাগিব
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক ভয়ংকৰ ঘটনা উন্মাদ যুৱকৰ প্ৰাণঘাতী আক্ৰমণ কৰিলে কৰ্তব্যৰত নাৰ্ছগৰাকীক উদ্ধাৰৰ বাবে যোৱা সাংবাদিককো কৰা হল দাৰে উপজীৱৰী আক্ৰমণ দুৰ্বৃত্তৰ দাৰ খাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আফনুৰ আলী আক্ৰমণৰ ফলত মুখমণ্ডলত 34টাকৈ চিলাই আফনুৰ আলীৰ এটা ছেটেলাইট চেনেলৰ সাংবাদিক আফনুৰ আলী আৰু নাৰ্ছৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল এগৰাকী সাহসী সাংবাদিক আক্ৰমণকাৰী পংকজ বৈশ্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উন্মোচিত হ'ল জিএমচিএইচৰ নিৰাপত্তাৰ ফুপুলা স্বৰূপ এই আক্ৰমণৰ ঘটনাক গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে উল্লেখযোগ্য যে 15 দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আফনুৰ আলী জিএমচিএইচত কৰ্মৰত পত্নীক আনিবলৈ যাওঁতে সংঘটিত হৈছে এই ঘটনাটি আমি জনাইছো যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক ভয়ংকৰ ঘটনা সংঘটিত হয় উন্মাদ যুৱকৰ প্ৰাণঘাতী আক্ৰমণ ইতিমধ্যে কৰ্তব্যৰত নাৰ্ছক আৰু এই নাৰ্ছগৰাকীক উদ্ধাৰ কৰিবলৈ যোৱা এগৰাকী সাংবাদিককো উপজীৱৰী দ্বাৰা আক্ৰমণ কৰে যুৱকে আমি পুনপটীয়াকৈ গৈছো ভাস্কৰ হাজৰিকা আমাৰ সৈতে ভাস্কৰ কেনেদৰে ঘটনা সংঘটিত হ'ল আৰু জিএমচিএইচৰ ভিতৰত এনেদৰে যুৱকে দাৰে আক্ৰমণ চলালে কৰ্তব্যৰত নাৰ্ছক লগতে এগৰাকী সাংবাদিকো আক্ৰমণৰ বলি হ'বলগীয়া হৈছে ভাস্কৰ ৰশ্মিতা প্ৰথমে কওঁ যে যিহেতু এক সাহসিকতাৰ আচলতে পৰিচয় দাঙি ধৰিলে সাংবাদিক আফনুৰ আলীয়ে হয়তো আফনুৰ আলীৰ এই সাহসিকতাৰ বাবে এগৰাকী যুৱতীয়ে যি মৃত্যুৰ পৰা বাচিব লগা হ'ল যদিও বা তেওঁ এতিয়াও মৃত্যুৰে আচলতে যুঁজি আছে চিকিৎসালয়ত আৰু এই ঘটনাটো যদি চায় ঘটনাটো আচলতে হস্পিটেল যি জিএমচিএইচৰ চৌহদত নহয় ঠিক যিহেতু ডেণ্টেল হস্পিটেল যিখন আছে ডেণ্টেল হস্পিটেলৰ সমীপত হৈছিল আৰু সময় তেতিয়া সন্ধিয়াৰ ভাগ হৈছিলে ঠিক 6:30 পৰা 7 মান বাজিছিল আৰু সেই সময়তে সাংবাদিক আফনুৰ আলী ডাঙৰে বাইক লৈ তেওঁ আহি আছিলে তেওঁ যিহেতু পত্নী জিএমচিএইচত কৰ্তব্যৰত আৰু যেতিয়া তেওঁ পত্নীক নিবলৈ আহি আছিলে সেই সময়তে তেওঁ ডেণ্টেল হস্পিটেলৰ সমীপত যেতিয়া তেওঁ দেখিছিলে যে এগৰাকী যুৱতীয়ে চিঞৰিছিলে তেওঁক হেল্প অৰ্থাৎ সহায় বিচাৰিছিলে আৰু সেই সময়তে তেওঁ হঠাৎ তেওঁ ৰাস্তাত বাইকখন থৈ তেওঁ দৌৰি গৈছিলে সেই যুৱতীগৰাকীক সহায় কৰিবলৈ আৰু সেই সময়তে হাতত দা লৈ থকা সেই যুৱকজন সেই পিছত নাম যিটো চিহ্নিত হৈছে পংকজ বৈশ্য সেই পংকজ বৈশ্যই তেওঁক দাৰে ঘপিয়াইছিলে আৰু লগতে সেই যুৱতীগৰাকীকো ঘপিয়াইছিল আৰু হঠাৎ এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল তাত থকা ওচৰ পাজৰ যি লোক সমবেত হৈছিল সেইসকলে পংকজ বৈশ্যক ধৰি আৰক্ষীক গতাই দিছিল আৰু আফনুৰ আলীৰ লগতে সেই যুৱতীগৰাকীক ইয়াত চিকিৎসালয়ত ভৰ্তি কৰি দিছিল আৰু শেহতীয়াকৈ আমি জানিব পাৰিছিলোঁ সেই যুৱতীগৰাকীও জিএমচিএইচত কৰ্তব্যৰত এগৰাকী নাৰ্ছ আৰু পংকজ বৈশ্য যিগৰাকী যুৱকে দুয়োকে আক্ৰমণ চলাইছিলে সেই পংকজ বৈশ্য হৈছে জিএমচিএইচত কৰ্মৰত এজন কৰ্মচাৰী তেওঁ সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু তাৰ বাবে এই সংঘাত হৈছিলে আৰু সেই সংঘাত যেতিয়া এক চূড়ান্ত ৰূপ পাইছিলে যেতিয়া তেওঁ যুৱতীগৰাকীক ৰাজপথত ঘপিয়াব ওলাইছিলে সেই সময়ত যুৱতীগৰাকীয়ে সহায় বিচাৰিছিল আৰু সেই সময়তে সহায় দিবলৈ গৈ এই যি সাংবাদিক আফনুৰ আলীয়ে আচলতে আক্ৰমণৰ বলি হ'ব লগা হ'ল আৰু অৱশেষত যি নহওক কিন্তু তথাপিও তেওঁ সাহসিকতাৰ পৰিচয় দাঙি ধৰিলে যুৱতীগৰাকীক তেওঁ বচালে আৰু তাৰ পাছতেই যুৱতীগৰাকীক ইয়াত এই মুহূৰ্তত জিএমচিএইচৰ যি আইচিউত সেই আইচিউত ৰখুৱাইছে আৰু সাংবাদিকগৰাকীকো ইয়াত ৰখুৱাইছে মুখমণ্ডলত 34টাকৈ যি চিলাই সেই চিলাই পৰিছে আৰু পৰৱৰ্তী সময়ত হয়তো 10 বজাত যি আমি হস্পিটেল কৰ্তৃপক্ষ তেওঁলোকে সংবাদমেল মুখ খুলিব বা সংবাদমেলৰ লগত সম্বোধন কৰিব যে বৰ্তমান সময়ত তেওঁলোকৰ অৱস্থা বা শাৰীৰিক অৱস্থা কেনেকুৱা আৰু এইখিনিতে কৈ থওঁ যিহেতু আফনুৰ আলী পৰিয়ালৰ লগতে হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকে পৃথকে এখন এজাহাৰ দাখিল কৰিব ইতিমধ্যে যিহেতু পংকজ বৈশ্য যিগৰাকী মূল কালপিত সেই পংকজ বৈশ্যক নিশাই গ্ৰেপ্তাৰ কৰিছে গতিকে তেওঁৰ বিৰুদ্ধে যিহেতু পৃথকে এটা গোচৰ ৰুজু কৰিব আৰু এইখিনিতে মই কৈ থওঁ যে এই দুটা দিনত গুৱাহাটী মহানগৰীত দুটা দিনত দুটাকৈ চুটিকাঘাত সংঘটিত হৈছিলে যোৱাকালি দিনটোত আমি দেখিবলৈ পাইছিলোঁ পুৱতি নিশাৰ ভাগত এগৰাকী প্ৰাক্তন বিধায়কৰ কন্যাক শুই থকা অৱস্থাত শোৱাপাতিতে আৰু ভাগিন ছোৱালীক তেওঁক শোৱাপাতিতে হত্যাৰ চেষ্টা চলাইছিল আৰু সেই ঘটনা চাঞ্চল্য নমাই যাওঁতেই গুৱাহাটী মাজমজিয়াত যি ডেণ্টেল হস্পিটেলৰ সমীপত এগৰাকী নাৰ্ছৰ দাৰে আক্ৰমণ চলোৱা হৈছিল আৰু সেই যুৱতীগৰাকীক সেই নাৰ্ছগৰাকীক বচাবলৈ গৈ এগৰাকী সাংবাদিক আহত হ'ব লগা হৈছিল গতিকে এনেদৰে আচলতে এগৰাকী সাহসী সাংবাদিকৰ যি পদক্ষেপ শলাগ লৈছে সকলোৱে আৰু তেওঁৰ বাবে এগৰাকী যুৱতীৰ প্ৰাণ ৰক্ষা পৰিছে এগৰাকী নাৰ্ছক ৰক্ষা কৰিবলৈ গৈ যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ গৈ নিজেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আফনুৰ আলী নামৰ এগৰাকী সাংবাদিক আৰু দুয়োগৰাকীৰে আশু আৰোগ্য কামনা কৰিছোঁ শীঘ্ৰে যাতে সুস্থ হৈ উঠে সাংবাদিকগৰাকী লগতে যুৱতীগৰাকী